गायनी बाहर बेसी माने बेलेग क्वेश्चन ना मेडिसिन ছিলেন আপনি এক রাইট বাইদেউ পিছত বিপি ৰেকৰ্ড কৰা নাই প্ৰেছাৰ লৈছিল আজি যোৱাকালি লৈছিল কিয় বিপি নলয় দায়িত্বত আছে বাইদেউ আপোনাৰ নহয় জানো কিয় লোৱা নাই ল'ব লাগে না ভাল পাইছে ভাল পাইছে কি কৈছে ডক্টৰে কেতিয়া ছুটি দিব কালি ছুটি দিব ভাল লাগিলে ইয়াত মানে চিকিৎসাটো ভালকৈ হ'ল ল'ব পেচেণ্ট নহয় জানো আছে মানে কমজোৰি হয় ইমান নিউবৰ্ণ মানে এৰিয়াত মানে ৰাখি ইয়াত নিউবৰ্ণ কেয়াৰত ৰাখিব লাগে কাৰণটো ব্লাড নাথাকে ইয়াতে আৰু 2 বছৰ আগত আমি আহিছিলোঁ ব্লাড দিছোঁ দীপাৱলী তাত দেউতাও নাই চিকিৎসা কৰা মানে আমাৰ হেৰি নাই কেনেকৈ চিকিৎসা কৰিম ইয়াতে নাৰাখে আমাক গুৱাহাটী পঠাই দিয়ে কিন্তু আমি গুৱাহাটী গৈছিলোঁ বাচ্চাটোক লৈ কালি ব্লাড দিয়া হৈছে ব্লাডো নাথাকে নাই ব্লাডটো বোলে নিমিলে ইয়াৰ পৰা ব্লাডটো নিদিয়ে তাৰপিছত আমি লোন হিচাপে লৈ দিছোঁ ইমাৰ্জেঞ্চিৰ কাৰণে লৈ দিয়াৰ পিছত তাৰপিছত আজি মানুহ আহি জমা দিছোঁ আমি কৈছে ব্লাডটো নিমিলে আমাৰ ইয়াতে 2টা মানুহ ব্লাড আছে সেইটো ব্লাড ৰাখিলে পেলাই দিব লাগিব কোনো কামত নালাগিব পিছত মানুহটো আহি ইয়াৰ ঘূৰাই লৈ গ'লো আমার এই বাচ্চাটা খুব কষ্ট সুপ্রিটেন্ডেন্টের অফিসত মানুহ নাই আমার কোন আছে তাও নাই বাইরে সুপ্রিটেন্ডেন্টের অফিসত 5 বছর 3 মাস হল বাচ্চা সুপ্রিটেন্ডেন্টের অফিসত গৈ আছো স্টক अवेलेबल কি আছে সব আপনার কম্পিউটার নাই কম্পিউটার কেতিয়া আহিছিলে লাষ্ট হস্পিটেলত দুঘণ্টা যদি আপুনি এবাৰ হস্পিটেল ভিজিট কৰা নাই কেনেকৈ মানে নাহে কেনেকৈ হস্পিটেল ইছুহেকশ্যনত গৈ চাওঁ চাগে ইছুহেকশ্যনত গৈ চাওঁ সেইটো খোলা তেনে যিটো হৈ থাকে সেইটো খোলা পালে ষ্টকটো আছে নহয় আজি ষ্টকটো যিটো আছে মই যোৱাৰ পিছত আপুনি ইয়াত কেপচাৰ কৰি কোকৰাঝাৰ anemia and
পৰহি আহিছোঁ আৰু ইয়াৰ আগতে আমি আৰু 2 বছৰ আগতে আহিছিলোঁ। ইয়াতে 2 দিনমান ৰাখি এনাৰ্জি ৰুমত ৰাখিছিলোঁ। এটা বাইদেউ আছিল, তেতিয়া ট্ৰিটমেণ্ট কৰিছিল। বাইদেউটো খুব ভাল আছিল, ভালকৈ ট্ৰিটমেণ্ট কৰিছিল। কথা পাতক মোৰ লগত, কোনো মানে ইনভেষ্টিগেট কৰা নাই। মই আপোনালোকক সহায় কৰিব আহিছোঁ। এনেকুৱা কি হ'ল, ল'ৰাটো কি প্ৰব্লেম? কিবা যদি সুবিধা দিয়াত অভাৱ হৈ আছে, আমি সুবিধা দিয়াৰ মানে ব্যৱস্থা কৰি চেষ্টা কৰিম। এনেকুৱা পেচেণ্ট যদি বহুত বেছিকৈ যোৱা হয়, কেম্প এটা কৰা হওক যে এই প্ৰব্লেমবোৰ ইয়াত বেছিকৈ হৈ আছে। কেম্প এটা কৰা হওক, গুৱাহাটীত আমি ডক্টৰ পঠাম বা বেলেগ মেডিকেল কলেজৰ পৰা ডক্টৰ আহিছে। এণ্ড অফ দি ডে শেষততো আমি ভাল চিকিৎসা সেৱা ৰাইজক দিব লাগিব। তাৰ কাৰণে আমাৰ দায়বদ্ধতাটো আছে। তাত আপোনালোকে সকলোৱে সহায় কৰিব লাগিব, নহয় জানো? এডিচি যদি টেকআপ কৰক টেষ্টটো, ইয়াত কি কৰা যায়, আৰু ইয়াত যদি কিবা অসুবিধা পায় DMCHত কথা পাতক, কথা পাতি সিহঁতক তাতে পঠাওক। বাইদেউ, ল'ৰাটো ভাল কৰাৰ আমি চেষ্টা কৰিম দেই। ঈশ্বৰকো প্ৰাৰ্থনা কৰিম, ডক্টৰসকলেও ভাল কৰিব। ডক্টৰসকলে বহুত কষ্ট কৰি থাকে, বহুতবাৰ কিবা ইফাল সিফাল হয়, তাৰ কাৰণে ইয়ে নকৰিব, বেয়া নাপাব দেই বাইদেউ। থেংক ইউ। ব্লাড লোৱা নাছিলে? ব্লাড ডোনেট চাওক, আপুনি ব্লাড বেংক চাই আছে। ব্লাড যদি নাহে আপোনাৰ তাত, আপুনি ৰোগীক কেনেকৈ দিব? ব্লাড দিয়াৰ কাৰণে মানুহক মানে অলপ জাগৃত কৰি কেম্পবোৰ পাতিব লাগিব। মানুহ ঘূৰাই নিদিব। এতিয়া তেখেতে কৈ আছে যে পইচা দি মানে ৰিপ্লেচমেণ্ট বিচাৰিছিল না? আপুনি ৰিপ্লেচমেণ্ট লাগে না আপোনাক? আপুনি আপোনাৰ কথা কৈ আছে, মই কোৱাটো আপুনি বুজা নাই নে বুজিব চেষ্টা কৰা নাই? কি নাম আপোনাৰ? হা, আপুনি মোৰ কথাটো বুজিব চেষ্টা কৰা নাই নে মোকে অকল বুজাব খুজি আছে? হা, কিয় লোৱা নাই আপুনি ব্লাড? ক'ৰবাত আছে নেকি? গভৰ্ণমেণ্টৰ ডাইৰেকশ্যন আছে নেকি নিগেটিভ নাথাকিলে নল'ব বুলি? নল'ব আপোনাৰ সন্মুখত কৈ আছে। কিয় লোৱা নাই আপুনি নেগেটিভ যেতিয়া লৈ আহিব? ক'ৰবাত ডাইৰেকশ্যন আছে নেকি গভৰ্ণমেণ্টৰ ল'ব নোৱাৰে? Why you do this? Take cognizance of this. ADC বাইদেউ, take cognizance of this. ঠিক আছে বাইদেউ, এখেতসকলে টেকআপ কৰিব। কিবা বিশেষ থাকিলে মোক মানে অফিচৰ নম্বৰটো দিলোঁ আপোনাক, আৰু লজিকেল এণ্ডত হৈ যাওক বাইদেউ। আৰু মোক ৰিপৰ্ট কৰিব কি কৰিলে। গুৱাহাটীত যদি প্ৰব্লেম আহে চুপাৰিনটেণ্ডেণ্টৰ লগত কথা পাতিম। ঠিক আছে, কৰক।